এটি অবিশ্বাস্য খবর, হৃদয় বিদারক খবর। মৃত্যু ইমান সহজ নে? দুপৰীয়ালৈ হাঁহি মাতি থকা মানুহজন সন্ধিয়া পৰিণত হ'ল এটি নিথৰ দেহলৈ। মাত্ৰ 40 বছৰ বয়সতে প্ৰচুৰ বুদ্ধিদীপ্ত সমাজ সংগঠক প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজীৱ ডেকাই কালি জীৱন নাট সামৰে। সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজীৱ ডেকা বৃহত্তৰ কাহিলীপাৰা অঞ্চলৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি। 1985 চনৰ 31 ডিচেম্বৰত কামৰূপ জিলাৰ কমলপুৰৰ হাজেই দগাঁৱত জন্মগ্ৰহণ কৰা ৰাজীৱ ডেকা পৰৱৰ্তী সময়ত গুৱাহাটী কাহিলীপাৰাৰ স্থায়ী বাসিন্দা হয়। নিজৰ অক্লান্ত শ্ৰম আৰু বুদ্ধিদীপ্ততাৰে কম সময়তে এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৰাজীৱ ডেকাই। গুৱাহাটী প্ৰাৰ্থনা হস্পিটেলৰ ফেচিলিটি ডিৰেক্টৰ, নিউজ ডেস্ক ৰিপৰ্টৰ এগৰাকী সঞ্চালক হিচাপে কৰ্মৰত আছিল প্ৰয়াত ডেকা। সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ প্ৰিয়ভাজন আছিল ৰাজীৱ ডেকা। সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহত সক্ৰিয়ভাৱে জড়িত আছিল প্ৰয়াত ৰাজীৱ ডেকা। সাধাৰণ অসুস্থতাত ভুগি থকা ৰাজীৱ ডেকা কালি পুৱা নিজে কৰ্মৰত প্ৰাৰ্থনা হস্পিটেলত ডিউটি কৰিবলৈ আহে। সকলো ঠিকেই আছিল। সকলোৰে লগত হাঁহি মাতি থকা ডেকাৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে। উপৰ্যপুৰি দুটাকৈ হাৰ্ট এটেক আহে। ততাতৈয়াকৈ তেওঁক চিকিৎসা প্ৰদান কৰা হয় যদিও গধূলি 6:30 ৰাজীৱ ডেকাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গক এৰি থৈ যায় ডেকাই। তেওঁৰ মৃত্যুত নিউজ ডেস্ক ৰিপৰ্টৰ কাৰ্যালয়ত এতিয়া শোকৰ ছাঁ। ৰাজীৱ দাৰ মৃত্যুৰ খবৰটোত অতি মৰ্মাহত হৈছোঁ, কাৰণ তেওঁক অতি ভালকৈ লগ পাইছিলোঁ আৰু আমাৰ অফিচৰ লগত প্ৰায় সময় হাঁহি ধেমালিৰ মাজেৰে কামবোৰ কৰিছিলোঁ। তেওঁ আহি আমাক বহুখিনি ভুল বা শুদ্ধবোৰ দেখুৱাই দিয়ে। গতিকে এনেকুৱা অকাল মৃত্যুত অতি মৰ্মাহত হৈছোঁ। আমাৰ সমূহ সদস্য মৰ্মাহত হৈছে। তেওঁৰ আত্মাই চিৰশান্তি যেন লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। ৰাজীৱ দা যে আমাৰ মাজত নাই সেয়া এতিয়াও বিশ্বাস কৰিব পৰা নাই, কিয়নো তেওঁ আমাৰ কাৰ্যালয়লৈ আহে, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল তেওঁ আমাৰ কাৰ্যালয়ৰ সৈতে। আৰু হঠাতে এনেকুৱা এটা খবৰ শুনিবলৈ পাম বুলি আমি কেতিয়াও আশা কৰা নাছিলোঁ। আশা নকৰা এটা খবৰে আমাক যথেষ্ট মৰ্মাহত কৰি তুলিছে। আৰু কিন্তু কম ক'বলৈ এতিয়া একেবাৰে ভাষা নোহোৱাৰ দৰে হৈ পৰিছে। সদায় দেখি থকা এজন লোক হঠাতে হেৰাই গৈছে আমাৰ মাজৰ পৰা। এই ঘটনাটোৱে আমাক যথেষ্ট দুখ দিছে। এতিয়া এটাই প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত, তেওঁ য'তেই থাকে শান্তিত থাকক। ৰাজীৱ দাৰ মৃত্যুৰ খবৰটো পাই অত্যন্ত দুখিত হৈছোঁ। নেদেখাজনৰ ওচৰত তেওঁৰ চিৰশান্তি কামনা কৰিছোঁ। ৰাজীৱ দা মানুহটো খুব ভাল আছিলে। আমাৰ অফিচত আহি কিনে আমাক বহুত সহায় কৰিছিলে, চবৰ লগত হাঁহি ধেমালি কৰিছিলে। সেই মানুহটো আজি নাই। আমাৰ মনৰ ভিতৰত খুব দুখ প্ৰকাশ কৰিছোঁ। তেওঁ ক'বলৈ একো ভাষা নাই, বহুত দুখ পাইছোঁ। আচলতে খবৰটো শুনি অত্যন্ত মৰ্মাহত হৈছোঁ। ৰাজীৱ ডেকা এনে এগৰাকী ব্যক্তি আছিল যি নিউজ ডেস্কৰ এগৰাকী সঞ্চালক হিচাপে তেওঁ কৰ্মৰত আছিল। আৰু ৰাজীৱ ডেকাৰ যি ধৰণৰ নেতৃত্ব দিব পৰা ক্ষমতা বা ৰাজীৱ ডেকাই যি ধৰণে এটা অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষমতা, সেই বহুত কথা শিকিবলগীয়া আচলতে ৰাজীৱ ডেকাৰ পৰা আছিল। আৰু মই মাত্ৰ 3 মাহ তেখেতক লগ পাইছোঁ। আৰু 3 মাহৰ ভিতৰত মই আচলতে মানুহজনক যি ধৰণে বুজি উঠিছিলোঁ যে সঁচাকৈ এগৰাকী সমাজৰ যিকোনো স্তৰৰ ব্যক্তিৰ সৈতে মিলিব পৰা বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আগভাগ লৈ তেওঁ সেই অনুষ্ঠান যি প্ৰতিষ্ঠান সেইবিলাক পৰিচালনা কৰিব পৰা তেওঁৰ যিটো দক্ষতা, এই দক্ষতা সঁচাকৈ প্ৰশংসনীয়। আজি ৰাজীৱ ডেকাৰ মৃত্যুৰ কথাটো আমি এই মুহূৰ্তলৈকে মানিব পৰা নাই। কাৰণ যোৱা সোমবাৰে আমি ৰাজীৱ ডেকাৰ লগত কথা পাতিছিলোঁ। আমাৰ নিউজ ডেস্ক ৰিপৰ্টৰ কিছু পৰিকল্পনা সম্পৰ্কে তেখেতৰ সৈতে কথা পাতিছিলোঁ। বহুত কিবাকিবি তেখেতৰ আশা আছিলে, নিউজ ডেস্ক ৰিপৰ্টক কি পৰ্যায়লৈ লৈ যাব, তেনেকুৱা বিভিন্ন ধৰণৰ তেওঁৰ পৰিকল্পনা আছিলে। কিন্তু আজি হঠাৎ এই খবৰটোৱে অতিকৈ মৰ্মাহত কৰিছে। তেওঁ নিজৰ ডিউটিত গৈছিলে আজি। তেওঁ যেহেতু প্ৰাৰ্থনা হস্পিটেলৰ ফেচিলিটি ডিৰেক্টৰ,
গতিকে নিজৰ কৰ্মত তেওঁ গৈছিলে, ঠিকেই আছিল চব। তাৰপিছত হঠাৎ ৰাজীৱ ডেকাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক যথাসাধ্য ট্ৰিটমেণ্ট সেই হস্পিটেলত দিয়া হয়, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ৰাজীৱ ডেকা আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু ৰাজীৱ ডেকাই আমাৰ নিউজ ডেস্ক ৰিপৰ্টৰ ক্ষেত্ৰত বৰ সচেতন আছিল। তেওঁ সদায় কিছুমান যদি কিবা গ্ৰাফিক্সতে হওক বা অন্যান্য কিবা নিউজত যদি তেওঁ কিবা বানান ভুল দেখিলে তেওঁ কৈছিলে, ফোন কৰি কৈছিলে। গতিকে সকলো সময়তে এগৰাকী সপ্ৰতিভ ব্যক্তি আছিল। যথেষ্ট দুখ লাগিছে, যথেষ্ট কষ্ট পাইছোঁ আচলতে। সিদিনা লগ পোৱা মানুহজন আজি এসপ্তাহ হোৱা নাই ভালকৈ তেওঁক লগ পোৱাৰ, নোহোৱা হ'ল আমাৰ মাজত। মানুহ এনেকৈয়ে মৃত্যু হ'ব পাৰেনে মানুহৰ? যিয়ে নহওক, সেয়া নিয়তিৰে এটা ইচ্ছা। তেখেতে য'তেই আছে শান্তিত থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জন্মভূমি হাজে দগাঁৱত শোকৰ বন্যা, নিমাওমাও প্ৰাৰ্থনা হস্পিটেল। নিউজ ডেস্ক ৰিপৰ্টৰ তৰফৰ পৰা ৰাজীৱ ডেকালৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।